মই কৈছোঁ 52 বিঘা মাটি পাৰ্কৰ দৰেই ৰাখক, কাৰণ মই লক্ষী পূজাৰ দিনাখন যাওঁতে শ গাড়ী হাজাৰ মানুহ যোৱাকালিও হৈছে, টিভিটো দিয়ে চাবলৈকে। আৰু সেইকাৰণে তাতেই গল্ডেন টেম্পল এটা নিৰ্মাণ কৰিবৰ কাৰণে যথেষ্ট মাটি আছে। পাৰ্কৰ দৰে 50 বিঘা মাটি সুৰক্ষিত হ'লে, যিহেতু তালৈ এনে অৱস্থাতেই মানুহ গৈ আছে, আহি থাকে, গৈ থাকে, যাওঁতে আহোঁতে যিহেতু সুবিধাজনক জেগাত সমাধিস্থলীখন নিৰ্মিত হ'ব কাইলৈ পৰহিলৈ বা কিছুদিনৰ ভিতৰতে। আৰু লগতে থকা এগৰাকী ৰাজনীতিকৰ 42 বিঘা মাটি মই ল'ব দিছোঁ। কেনেকৈ এওঁলোকে NC জৰীপ নোহোৱা মাটি তেওঁলোকে কেনেকৈ ম্যাদী কৰিলে, ডনবস্ক'ই কেনেকৈ ম্যাদী কৰিলে। গতিকে এই অঞ্চলত জনজাতীয় মানুহৰ যিবোৰ গোচৰণীয়া অঞ্চল ঠাই আছিল, সেইবোৰ লাহে লাহে গ্ৰাস কৰিছে। ম্যাদী কৰিব নোৱাৰে, জৰীপ নোহোৱা মাটি কোনো কাৰণতে ম্যাদী হ'ব নোৱাৰে। যাৰ কাৰণে মই CMক চিঠি দিছিলোঁ ডনবস্কৰ বিৰুদ্ধে, তেওঁলোকে 300-400 বিঘা কেনেকৈ দখল কৰি আছে। তেওঁ ইনকুৱাৰী দিছিলে, সেই ইনকুৱাৰী আজি চলি আছে। আৰু DCক কৈছিলে ৰিপৰ্টটো MLAক দিব লাগে। ছাত্ৰীবাদী এটি অনুষ্ঠানত তেওঁ কিন্তু তেতিয়া নিদিলে। এতিয়া মোৰ কথা হৈছে কি, যিহেতু সুন্দৰ ঠাইডোখৰত জুবিন গাৰ্গৰ সমাধিস্থলী নিৰ্মাণ হ'ব, আৰু সেইবাবে মই কৈছোঁ, আৰু বহুতে কৈছে মন্দিৰ হোৱাদি হৈছে, শ্মশান নহয় মন্দিৰ। যদি সেইটোৱে চবেই অনুভৱ কৰিছে, মই সেই অনুভৱৰ লগত সুৰ মিলাই কৈছোঁ এটা গল্ডেন টেম্পল তাত নিৰ্মাণ কৰিব লাগে। চৰকাৰে সেই গল্ডেন টেম্পলৰ কাৰণে যিমান টকা দিব পাৰে দিয়ক, আৰু বাকীবিলাক ৰাইজে দিব। কিন্তু গল্ডেন টেম্পল এটা তাত নহ'লে মানুহে গৈ সদায় তাত কিন্তু খাৰা হ'ব। গছ গছনি আমি নাহৰ গছ লগাব লাগিব, আন গছ হ'লে জাতিষ্কাৰ কৰিব লাগিব 50 বিঘা মাটি। আৰু কোনোবাই যদি সেই 50 বিঘা মাটি যদি কাৰোবাৰ নামতো আছে, ম্যাদী কৰিছে, সেইটো এটা বেলেগ ইনকুৱাৰী চলক, আৰু চৰকাৰে সেইখিনি মাটি অধিগ্ৰহণ কৰি 50 বিঘা মাটিত আমাৰ এই জুবিন গাৰ্গ পাৰ্কৰ মাজতেই জুবিন গাৰ্গ গল্ডেন টেম্পল নিৰ্মাণ কৰক। এইটোৱেই মোৰ চৰকাৰৰ প্ৰতি আবেদন। ৰাইজে বাট চাই আছে, তেনেকুৱা এটা আঁচনি চৰকাৰে ল'লে ৰাইজে ধান বৰঙণি দিবলৈ কোনো পিছ নুহুকি নাযায়। আশা কৰিম আৰু সুন্দৰ কৰি তুলিব পাৰিম, আৰু আমাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিব পাৰিম জুবিন গাৰ্গৰ।